ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে, ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেন্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহলে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে, এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইন্সুৰেন্স কাভাৰেজ এডিশনেল 10 লাখ, এক্সিডেণ্ট ইন্সুৰেন্স কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়াহলে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব। এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব। এইখিনি অতিৰিক্ত সুবিধা আমি দিছো, কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায়, GPF যিবিলাক পায়ে থাকিব। এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা। অসম চাহ নিগমৰ, আমাৰ আসাম টি কৰ্পোৰেশ্যনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানচ আমি ঘোষণা কৰিছো। আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই, বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো, কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেশ্যন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে এই গোটেই সময়খিনিৰ কাৰণে আজি আমি